হেল্ল' এভৰিৱান, মোৰ অইনটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু চেলুনলৈ আহিছোঁ চুলি কাটিবলৈ, যিহেতু ভিৰ হৈছে বহুত। তাৰ আপুনি চুলি কাটি হৈ গ'ল, তাৰপিছত আপুনি ঘৰলৈ গৈছোঁ। ঘৰত অহাৰ পিছতে গা পা ধুই মেলি কাপোৰ কেইটামান ধুব লগা আছিলে, কাপোৰকেইটা ধুই মেলি আছোঁ। যিহেতু আপুনি ঘৰলৈ গৈছোঁ বাল্টিংটো লৈ ৰুমলৈ, যিহেতু তাৰপিছতে আগবেলা সময়ত আকৌ বৰটেঙা খাব মন গ'ল। এইপিনে বৰটেঙা কাটিছোঁ, বাকলিটো গুচাই আছোঁ। এইপিনে বৰটেঙা কাটিছোঁ, চকলি আছোঁ ধুনীয়াকৈ চুৰি দি মেলি। তো বৰটেঙা কাটি হৈ গ'ল, এইপিনে এৰালোঁ। এইপিনে সকলোকে দি আছোঁ বৰটেঙা পাতত। তাৰপৰা এইপিনে মই বৰটেঙা খাব ল'লোঁ, ৰ'দত বহি একেবাৰে। খাবলৈ বৰটেঙাটো বৰ ধুনীয়া আছিলে। পাতত বৰটেঙা খাই ভাল লাগে নহয় জানো, টেঙা বস্তু। বৰটেঙাটো খাওঁ দেই। তাৰপৰা আপুনি দুপৰীয়া ভাত খাব হ'লেই, দুপৰীয়া ভাত খালোঁ। যিহেতু তাৰমানে মাংস চব্জি আছিলে, দালি, তাৰপিছত আপুনি ৰঙালাও আলু ভাজি। দুপৰীয়া ভাত সাজ খাওঁ। আপোনালোকে দুপৰীয়া ভাত খালে নাই বাৰু? মই খাওঁ আৰু ভাতটো দেই। তাৰপিছত আপুনি আবেলি আপোনাৰ আকৌ চাহকণ খাব মন গ'ল, এতিয়া পাকঘৰৰ পৰা চাহ বনাই সিটো ৰুমলৈ লৈ গৈছোঁ। চাহকাপ খাই লওঁ, যিহেতু চাহকাপ নাখালে মাথাটো একে টিংটিঙাই থাকে।